Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅলৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅটোত মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম, ডিসকাস কৰিম APSC ৰ হেখতিয়াকে যোনটো এনফোৰ্সমেন্ট ইন্সপেক্টৰৰ পোষ্ট ওলাইছে হেতু এটা ক্লাস 2 গেজেটেড পোষ্ট হয় আৰু ট্ৰান্সপোৰ্ট ডিপাৰ্টমেন্টৰ আন্ডাৰ পৰে। সো তাৰ ওপৰত মই বহুতখিনি ভিডিঅ'স বনাইছিলো এতিয়ালৈকে লাইক এক্সাম প্যাটাৰ্নৰ সিলেবাস কেনেকুৱা আছিল লাষ্ট টাইম তারপরে অনলাইন এপ্লিকেশন এডভার্টাইজমেন্টৰ বিষয়ে ভালকে বুজাই দিছিল আপোনালোকক এডুকেশনাল কোৱালিফিকেশনৰ ওপৰত তাৰ পিছত দিলো প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰো ডিসকাস কৰিলো সো তেনেকে স্যালাৰি কেৰিয়াৰ প্ৰগ্ৰেছন তাৰ পিছত জব প্ৰফাইল হেখিনি ওপৰতো ডিসকাস কৰিছিলো আৰু হে ভিডিঅ'ছখিনি আপোনালোকে এই ভিডিঅ'টোৰ ডেসক্ৰিপচনত এটা প্লেলিষ্টৰ লিংক দিয়া আছে APSC এনফোৰ্সমেন্ট ইন্সপেক্টৰ বুলি হে প্লেলিষ্টত গৈ পেলাই হেখিনি ভিডিঅ' চাব পাৰিব আপোনালোকে তাৰ উপৰি এতিয়া বৰ্তমান কথাটো হ'ল যে আপোনালোকৰ এটা মনত ডাউট আছে কোনে এপ্লাই কৰিব পাৰে যেহেতু অনলাইন এপ্লিকেশনত লিখা আছিল any graduate in arts science commerce নহয় বা HSSLC মানে higher secondary pass with 3 years diploma in mechanical বা automobile engineering বুলি দিয়া আছিল ঠিক আছে সো ইয়াতে বহুতে কোৱেশ্চন খুদিছিল মোক মই অলৰেডি বস্তুখিনি ক্লিয়াৰ কৰি দিছিলো আপোনালোকক যে যোনটো এডভাৰ্টাইজমেন্ট ভিডিঅ কিন্তু তাৰ পিছতো বহুতৰ মনত ডাউট থাকিব পাৰে সো ইঞ্জিনিয়াৰিং গ্ৰেজুৱেটছে এপ্লাই কৰিব পাৰিব নাই BCA BBA তেওঁলোকে ল গ্ৰেজুৱেটে এপ্লাই কৰিব পৰা নাই পাৰিবনে নোৱাৰে সো হেখিনি ডাউটস আছিল হেখিনি কোৱেশ্চনস মোক বহুতে খুদি আছে মেইলও আহিছে ধৰক WhatsApp মেছেজেসও আহিছে আৰু লগতে কমেন্ট সেকশনটো বহুতখিনি মেছেজেস পাইছো মই সো হেতু ডাউটখিনি ক্লিয়াৰ কৰিবৰ কাৰণে আজি এই ভিডিঅটো বনালো সো ইয়াতে যেতিয়া আপোনালোকে অনলাইন এপ্লিকেশন কৰিব যিসকলে অলৰেডি প্ৰফাইল বনাই থৈছে APSC ৱেবছাইটত সো আপোনালোকে ডাইৰেক্ট গৈ পেলাই এনফোৰ্সমেন্ট ইন্সপেক্টৰ তাতে লিংকটো ক্লিক কৰিলে হ'ল এপ্লাই অনলাইন বুলি তাতে গৈ পেলাই আপোনালোকে এপ্লিকেশন সেকশনত গৈ পেলাই এপ্লাই কৰিব পাৰিব আৰু যিসকলে APSC ত আজিলৈকে কোনো এক্সাম দিয়া নাই প্ৰফাইলে নাই তেওঁলোকে প্ৰফাইলটো বনাই ল'ব লাগিব প্ৰফাইল বনাবৰ কাৰণেও ইজি তাতে গৈ পেলাই আপোনালোকে লগইন কৰি পেলাই প্ৰফাইলটো বনাব পাৰে এনফোৰ্সমেন্ট ইন্সপেক্টৰটো ডাইৰেক্ট ক্লিক কৰিব তাতে গৈ পেলাই আপোনালোকে প্ৰফাইল সেকশনলৈ গুচি যাব তাতে ৰেজিষ্ট্ৰেচন কৰি পেলাই নিজৰ প্ৰফাইলত আপোনালোকে সাৰ্টিফিকেটছবোৰ আপডেট কৰিব লাগে এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেটৰ পৰা মেট্ৰিক হাই সেকেন্ডাৰী গ্ৰেজুৱেচন মাষ্টাৰ ডিগ্ৰী বা জব সাৰ্টিফিকেট মানে ধৰক এক্সপেৰিয়েন্স সাৰ্টিফিকেট যি লাগে হেখিনি লগাব পাৰে ঠিক আছে সো হেখিনি আপলোড কৰিব লাগিব হেতু কাৰণে APSC এক্সামছ বিলাক একচুয়ালি ফাইনেল ইয়াৰ ষ্টুডেন্ট বা যিসকলে ৰিজাল্টৰ কাৰণে ওয়েট কৰিছে তেওঁলোকে দিব নোৱাৰে প্ৰপাৰ গ্ৰেজুৱেচন সাৰ্টিফিকেট ইয়াতে আপলোড কৰিবলগীয়া হয় সো হেতু বস্তু ক্লিয়াৰ কৰি দিছো সো ইয়াতে যেতিয়া এনফোৰ্সমেন্ট ইন্সপেক্টৰ অনলাইন এপ্লিকেশন কৰিব তেতিয়া আপোনালোকে যেতিয়া ডিগ্ৰী সিলেক্ট কৰিবলৈ আহে নেম অফ ডিগ্ৰী সাৰ্টিফিকেশন কোৰ্সৰ তেতিয়া আপোনালোকে সেকশনটো দেখিব এনেকে যদি আপোনালোকে সেকশনটো ওপেন কৰে তেতিয়ালে ক্লাস 12 ওলাই ক্লাস 12 মানে ক্লাস 12 আকৌ ইটু সাইডে আৰু এটা সাব সেকশন মানে ওপেন হৈ যায় তাতে সাবজেক্টটো সিলেক্ট কৰিব পাৰি সো ইয়াতে সাব সেকশনটো একচুয়ালি নাই সো ইয়াতে কল জাস্ট ডিগ্ৰী বা সাৰ্টিফিকেশন খিনি আছে এটা ক্লাস 12 টো যদি আপোনালোকে সিলেক্ট কৰে তেতিয়ালে সাব সেকশনত ধৰক ওলাই যাব কোনটো সাবজেক্টত ডিপ্লোমা আছে বা ডিপ্লোমা ইন অটোমোবাইল কোড সিলেক্ট কৰিলে মানে ডাইৰেক্ট ডিপ্লোমা ইন অটোমোবাইল ওলাই যাব আৰু ব্যাচেলৰ অফ আৰ্টছ BA বুলি ক'লে মানে কোনটো সাবজেক্টত BA কৰিছে হেতু ওলাই যাব BA বহুতখিনি সাবজেক্টছ থাকে হিষ্ট্ৰি জিওগ্ৰাফি পলিটি ইকোনমি তাৰ পিছত ম্যাথমেটিক্সটো থাকে ঠিক আছে সো তেনেকুৱা ধৰণৰ বহুতখিনি থাকে বহুত সোশিয়োলজি বহুতখিনি সাবজেক্টছ আছে BA ৰ আন্ডাৰত ব্যাচেলৰ অফ আৰ্টছৰ আন্ডাৰত সো হেখিনি ওপৰত কোনটো সাবজেক্ট আছে হেতু সিলেক্ট কৰিব পাৰে ব্যাচেলৰ অফ সায়েন্স BSc ৰ আন্ডাৰটো বহুত সাবজেক্টছ আছে পাস কোৰ্সত কি সাবজেক্ট আছে ব্যাচেলৰ অফ আৰ্টছ BA উইথ মেজৰ কি আছে হেতু সিলেক্ট কৰিব পাৰে সাব সেকশনটো ওলাই যায় ইয়াতে সাব সেকশনটো স্ক্ৰিনত দেখুৱা নাই আৰু ইয়াতে যোনকিটা ডিগ্ৰী ইয়াতে আপোনালোকৰ মেনশন আছে হেকিটা ডিগ্ৰী এপ্লাই কৰিব পাৰিব ডিপ্লোমা ইন মেকানিক্যাল ইঞ্জিনিয়াৰিং ডিপ্লোমা ইন অটোমোবাইল ইঞ্জিনিয়াৰিং আৰু ডিপ্লোমা ইন মেকানিক্যাল ইঞ্জিনিয়াৰিং এই দুটাই এপ্লাই কৰিব পাৰিব ব্যাচেলৰ অফ কমাৰ্চ বিকম এপ্লাই কৰিব পাৰিব ব্যাচেলৰ অফ সায়েন্স BSc উইথ মেজৰ এপ্লাই কৰিব পাৰিব ব্যাচেলৰ অফ কমাৰ্চ বিকম উইথ মেজৰ এপ্লাই কৰিব পাৰিব পাস কোৰ্স মেজৰ দুইটাই থাকে আৰু এটা ধৰ BSc ৰ আন্ডাৰ BSc নাৰ্সিং BSc তেনেকুৱা বহুত কিটা সেকশনস আছে মই বহুত বিলাকৰ নামও নাজানো সো আপোনালোকে যেতিয়া BSc উইথ মেজৰ সিলেক্ট কৰিব বা অকল BSc সিলেক্ট কৰিব তেতিয়ালে আৰু এটা সাইডত ইয়াতে যোনটো ইয়াতে নেম অফ ডিগ্ৰী দেখিছে সাৰ্টিফিকেশন ইয়াতে কোনবা এটা ডিগ্ৰী যদি সিলেক্ট কৰে তেতিয়ালে আৰু এটা সাব সেকশন সাইডত ওলাই যাব সাবজেক্ট সো সেই সাবজেক্টটো আপোনালোকে চুজ কৰিব পাৰিব BSc কিহত কৰিছে সো তেনেকুৱা ধৰণৰ কথা এই গুটেই গিটা এই কাৰবাৰ যদি এই গিটাত যদি কিবা যদি গ্ৰেজুৱেচন কৰিছে তেতিয়ালৈকে এপ্লাই কৰিব পাৰিব ইয়াতে আপোনালোকে দেখিছে BTech নাই BCA নাই BBA নাই ঠিক আছে ইয়াতে কোনো তেনেকুৱা ধৰণৰ প্ৰফেশনাল বা টেকনিক্যাল ডিগ্ৰীজ বা সাৰ্টিফিকেশন কোৰ্স বিলাক ইয়াতে ইনক্লুড কৰা নাই প্ৰফেশনাল ডিগ্ৰী বিলাক সো অকল এগিটা পাৰিব ক্লাস 12 ব্যাচেলৰ অফ আৰ্টছ ডিপ্লোমা ইন অটোমোবাইল ব্যাচেলৰ অফ সায়েন্স ব্যাচেলৰ অফ আৰ্টছ BA উইথ মেজৰ
ডিপ্ল'মা ইন মেকানিকেল ইঞ্জিনিয়াৰিং, বেচেলৰ অফ কমাৰ্চ BCom, বেচেলৰ অফ চায়েন্স BSc উইথ মেজৰ আৰু বেচেলৰ অফ কমাৰ্চ BCom উইথ মেজৰ, ঠিক আছে। চ' এইকেইটাই আছে আৰু ইয়াতকৈ বিশেষ মই আৰু একো জনাব নোৱাৰোঁ। আপোনালোকে এইকেইটাৰ ভিতৰত কোনোবাই যদি গ্ৰেজুৱেশ্যন কৰিছে তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব। আৰু লগতে আৰু এটা কথা কৈ দিছোঁ, ছাবছেকশ্যনটো এবাৰ চাই দিব। BScৰ বহুতকেইটা থাকে, নাৰ্ছিং চাৰ্ছিং সেইখিনিও ইনক্লুড থাকিব পাৰে। আৰু এটা কথাটো হ'ল যে আপোনালোকে যিহেতু মোক সুধি থাকে, এতিয়া ধৰক মোৰ কাৰণেও চব বস্তু ৰিপ্লাই দিয়াটো পচিবল নহয় মানে কি, ময়ো ধৰক ইমানখিনি বহুত বেছি ইনফৰমেশ্যন ধৰক নাজানো, বহুতখিনি ইনফৰমেশ্যন মোৰ পৰাও থাকি যাব পাৰে কেতিয়াবা। চ' সেইটো কাৰণে মই আপোনালোকক APSCৰ হেল্পলাইন নাম্বাৰটো ইয়াতে প্ৰভাইড কৰিছোঁ। ইয়াতে খালি ৱৰ্কিং ডেইজত এই হেল্পলাইন নাম্বাৰটোত আপোনালোকে কল কৰিলে মানে তাতে যোনজন অপাৰেটৰ থাকে তেওঁ ফোনটো পিক কৰিব আৰু আপোনালোকৰ কুৱেৰিজবিলাকৰ ৰিপ্লাই দিব, ঠিক আছে। চ' আপোনালোকৰ কিবা কাৰণত যদি এডুকেশ্যনেল কোৱালিফিকেশ্যন বা টেকনিকেল বা ফি পে'মেণ্ট লৈ পেলাই যদি কিবা অনলাইন এপ্লিকেশ্যন কৰোঁতে যদি কিবা প্ৰব্লেম ফেচ কৰিছে, টেকনিকেলে হওক বা যেনেকুৱা ধৰণৰ চাৰ্টিফিকেট আপলোড কৰোঁতে বা নহয় বা এপ্লিকেশ্যন ফিটো পে' কৰোঁতে মানে পে'মেণ্ট কৰোঁতে তেনেকুৱা ধৰণৰ কিবা যদি আপোনালোকৰ প্ৰব্লেম ফেচ কৰিছে, তেতিয়াহ'লে এই হেল্পলাইন নাম্বাৰটোত আপোনালোকে কল কৰি চাব পাৰে 1800-572-2343 ফৰ ফাৰ্ডাৰ এছিষ্টেঞ্চ অন দিছ, ঠিক আছে। চ' এইটো হেল্পলাইন নাম্বাৰ। ৱৰ্কিং ডেইজত এইটো অ'পেন থাকে। এতিয়া ধৰক 15 আগষ্টত বন্ধ আছিলে, বন্ধ থাকিব। ছানডে বন্ধ থাকিব, ছেকেণ্ড ছেটাৰডে, ফ'ৰ্থ ছেটাৰডে বন্ধ থাকিব। চ' যেতিয়া ৱৰ্কিং ডেইজ থাকে, মানডে টু ছেটাৰডে খোলাই থাকে, ৰাতিপুৱা 10টা বজাৰ পৰা আবেলি 5টা বজাৰ ভিতৰত এই নাম্বাৰটোক কল কৰি চাব। এনেকুৱা নহয় যে এবাৰ দুবাৰ কল কৰিলে পিক নকৰাৰ কাৰণে আপোনালোকে বাদ দিব, মাজে মাজে কল কৰি থাকিব। কেতিয়াবা তেওঁলোকৰ ফোনটো বিজি হৈ থাকে, বহুতবিলাকে কুৱেৰিজৰ কাৰণে কল কৰি থাকে। চ' সেইটো কাৰণে অলপ ধৈৰ্য ধৰি পেলাই বস্তুখিনি কৰি ল'ব। আৰু অনলাইন এপ্লিকেশ্যনটো একেবাৰে লাষ্টৰ ফালে থৈ নিদিব, কাৰণ 13 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে, 13 আগষ্ট 2024। লাষ্ট ডেটটো হ'ল 13 ছেপ্টেম্বৰ 2024 আৰু 13 ছেপ্টেম্বৰলৈকে সেই মূৰামূৰিকৈ থৈ নিদিব। মূৰামূৰিকৈ থাকিলে মানে এইবাৰ বহুতকেইটা এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ বহুতৰ এপ্লাই কৰাই নহ'ল, ঠিক আছে। লাষ্টৰ 5-6 দিনৰ পৰা ৱেবছাইটটো একেবাৰে ডাউন হৈ যায়, কেতিয়াবা ৱেবছাইটৰ প্ৰব্লেম হ'ব পাৰে। সেইকাৰণে টাইম থাকোঁতে আপোনালোকে এপ্লাইটো কৰি ল'ব। চ' ইমানখিনিয়ে ক'ব বিচাৰিলোঁ মই আপোনালোকক। আৰু লগতে আপোনালোকে যদি প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে কোৰ্চেছ এভেইলেবল আছে। আৰু কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব। এতিয়া ধৰক APSCৰ এনফৰ্চমেণ্ট ইনস্পেক্টৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 375ত। APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL AGCLৰ ফুল কোৰ্চেছ এভেইলেবল আছে। জেনেৰেল ইংলিছ, জেনেৰেল নলেজ আৰু মেথমেটিক্স ডেছক্ৰিপটিভ, এই তিনিখন পেপাৰৰ ফুল কোৰ্চটো 400ত পাই যাব। লগতে কাৰোবাৰ যদি একাউণ্টেঞ্চি ক'ৰ পেপাৰখন আছে তেনেহ'লে একাউণ্টেঞ্চি ক'ৰ ল'ম বুলি ভাবিছে, তেতিয়াহ'লে একাউণ্টেঞ্চি ক'ৰৰ এক্সটাৰ্নেল লিংক এটা মই ফ্ৰীলি শ্বেয়াৰ কৰিম। তাতে আপোনালোকে MCQs প্ৰেক্টিছ কৰিব পাৰিব। এক্সপ্লেনেশ্যন আছে, 3000 মান মাল্টিপল চইচ কুৱেশ্যনছ পাই যাব ইয়াতে। তাৰপিছত আহি গ'ল APSC ৰিচাৰ্চ এছিষ্টেণ্টৰ যিহেতু পৰীক্ষা আহি আছে 25 তাৰিখে। চ' ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 400ত। আৰু আপকামিং APSCৰ প্ৰিলিমিনাৰী এক্সামিনেশ্যনো 2025ৰ মাৰ্চত হ'ব। চ' APSC CC প্ৰিলিমিনাৰী 2024-25ৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 400ত। APSC CDPO চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰৰ যিহেতু এক্সামিনেশ্যন স্কেডুল কৰা হ'ল 21st and 22nd ছেপ্টেম্বৰ 2024, তাৰ কাৰণে ফুল কোৰ্চেছ এভেইলেবল আছে। জেনেৰেল ইংলিছ আৰু জেনেৰেল নলেজ দুইখন পেপাৰৰ কাৰণে 300। আৰু আপোনালোকৰ যদি অপশ্যনেল ছাবজেক্টছ আছে, কি অপশ্যনেল ছাবজেক্টছ আছে এবাৰ কোৰ্চটো লওঁতে মোক জনাই দিব। তেতিয়াহ'লে অপশ্যনেল ছাবজেক্টছৰ মোৰ এক্সটাৰ্নেল লিংক যদি থাকে মই শ্বেয়াৰ কৰিম, তাতে আপোনালোকে MCQs প্ৰেক্টিছ কৰিব পাৰিব। আৰু অপশ্যনেল ছাবজেক্টছবিলাকৰ যিহেতু লিংকটো এক্সটাৰ্নেল, চ' সেইখিনি ফ্ৰীতে পাব। 300 টকাত ইনক্লুডেড নাই, 300 টকাত অকল জেনেৰেল ইংলিছ আৰু জেনেৰেল নলেজ পেপাৰ দুখনেই আছে। তাৰপিছত ADRE পৰীক্ষা আহি আছে ছেপ্টেম্বৰ অক্টোবৰত। এতিয়ালৈকে অফিচিয়েলি ডেট এনাউন্স কৰা নাই, কিন্তু মষ্ট প্ৰবেবলি ছেপ্টেম্বৰ অক্টোবৰ ভিতৰতে হ'ব, ঠিক আছে। অলপ চেঞ্জেছ আহিব পাৰে, কিছুমান ডেটৰ লগত ক্লেছ হৈছে। চ' আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট ADRE 2.0 ফুল কোৰ্চ এভেইলেবল আছে 350ত। উমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত। আছাম পুলিচ SI কনষ্টেবলৰ অন্যান্য পষ্টসমূহৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 350ত। APSC কম্পিউটাৰ অপাৰেটৰ পৰীক্ষাও আহি আছে, সেইটোৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত। কম্পিউটাৰ অপাৰেটৰ পৰীক্ষা আই থিংক ছেপ্টেম্বৰতে আছে। APSC টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ পৰীক্ষা মষ্ট প্ৰবেবলি অক্টোবৰত হ'ব, তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত। APSC MVI পৰীক্ষাটো হ'লেই চাগে, কাইলৈ পৰীক্ষা আছেই। চ' জেনেৰেল ষ্টাডিজ পেপাৰখনৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছিলে 400ত। কোনোবাই যদি আজিও ল'ব বিচাৰিছে ল'ব পাৰে, অলপ প্ৰেক্টিছ কৰি যাব পাৰিব। চ' ফ'ৰ্চ নকৰোঁ আৰু, কাৰণ অহা কাইলৈ পৰীক্ষাই আছে MVI। আৰু লগতে কাৰেণ্ট এফেয়াৰ্ছখিনি আপডেটেড কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে লাইফ টাইমৰ কাৰণে এক্সেছ পাই যাব। তাৰ কাৰণে আপোনালোকে জাষ্ট প্ৰত্যেক মাহৰ বিগিনিঙতে এটা ৰিমাইণ্ডাৰ মেছেজ মোক ড্ৰপ কৰি হ'ল হোৱাটছএপত। আৰু লগতে এতিয়া যোনখিনি কোৰ্চ আছে সেইখিনি PDF ফৰ্মেটত এভেইলেবল, PDFত গোটেই কোৰ্চখিনি এভেইলেবল আছে। লগতে কাৰেণ্ট এফেয়াৰ্ছ জানুৱাৰী 2023 পৰা জুলাই 2024লৈকে কভাৰ কৰা হৈছে। আগষ্টৰ মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনি ছেপ্টেম্বৰ মাহৰ 2-3 তাৰিখে আপোনালোকে পাই যাব। তাৰ কাৰণে মোক এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল। কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই হোৱাটছএপ নম্বৰটো মোক মেছেজ কৰি জনাওক 9706557851। এই হোৱাটছএপ নম্বৰটো মোক মেছেজ কৰি জনাওক আপোনালোকক কোনটো কোৰ্চ লাগে, কোৰ্চৰ কণ্টেণ্ট শ্বেয়াৰ কৰিম, লগতে পে'মেণ্টৰ লিংক দি দিম, কোৰ্চত কি থাকিব সেইখিনি জনাম।
আৰু পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দি আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব সেইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী এই কোৰ্চখিনি কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব কাৰণ কিছুমান কোৰ্চৰ মেটেৰিয়েলছ কমন হ'ব পাৰে চ' সেই কমন মেটেৰিয়েলছখিনি বাদ দি পেলাই যোনখিনি এডিশ্যনেলি লাগিব সেইখিনি ল'লে হ'ল তেতিয়া আপোনালোকে পে'মেণ্টটো কমকৈ কৰিলে হ'ল সেইটো অনুসৰি পে'মেণ্টটো এডজাষ্ট কৰি দিয়া হ'ব আৰু কোনোবাই যদি কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব আৰু কোনোবাই যদি একো কোৰ্চ লোৱা নাই তেতিয়াহ'লে ডাইৰেক্টলি ল'ব পাৰে একো প্ৰব্লেম নাই চ' এই কোৰ্চখিনিৰ কথা এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনটো এবাৰ উল্লেখ কৰিছোঁ তাতে গৈ পেলাই চাব পাৰিব লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী APSC কি বুলি কয় APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ বুলি এটা প্লেলিষ্টৰ লিংক ক্ৰিয়েট কৰি প্লেলিষ্টৰ লিংক এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ তাতে গৈ পেলাই আপোনালোকে সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব এই পৰীক্ষাটোৰ লগত জড়িত আৰু লগতে মোৰ এটা পডকাষ্ট নতুনকৈ এটা পডকাষ্ট পাব্লিছ হৈছে চ' সেই পডকাষ্টৰ ভিডিঅ' এটা হয় তাতে পডকাষ্ট এটাৰ কাৰণে মই এটেণ্ড কৰিছিলোঁ তাতে ইনভাইটেশ্যন পাইছিলোঁ ইনভাইট কৰাৰ কাৰণে মই গৈছিলোঁ তাতে কম্পিটিটিভ এক্সামছৰ ওপৰত অলপ আলোচনা কৰিছিলোঁ আপোনালোকে সেই পডকাষ্টটো চাব পাৰে পডকাষ্টৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে দি দিছোঁ তাতে আপোনালোকে অলপ ছাপোৰ্ট কৰিব কমেণ্ট কৰিব লাইকছ কৰিব শ্বেয়াৰ কৰিব তেতিয়া অকণমান ভাল লাগিব মোৰো চ' আপোনালোকৰ ছাপোৰ্ট আৰু মৰমৰ দৰকাৰ চ' পডকাষ্টৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে চাই ল'ব আৰু কোৰ্চখিনিৰ কথা এই ভিডিঅ' ডেছক্ৰিপশ্যন কমেণ্ট ছেকশ্যনত দি দিছোঁ এবাৰ চাই ল'ব চ' অভাৰঅল আপোনালোকে ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক আৰু কাৰোবাৰ যদি কিবা ডাউট থাকে জনাব পাৰে বাকী ইমানে আছিলে মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় দিলোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম